কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতল জানা যেন কল্পতৰু তাহান্ত বিনাহি নাই 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 ও আমাৰ পৰম গুৰু হৰি ৰাম শংকৰ স্বৰূপে হৰি বন্তি লগাই থলা মাধৱ স্বৰূপে কৰিলা পোহৰ ৰাম হৰি ৰাম 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 হৰি ৰাম ই ৰাম মুক্তিত নিস্পৃহা যিটো সেই ভকতৰ নম ৰসময় মাগু ভকুতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰস্পৰ পাপী যত ও সদানন্দ সনাতন হেন কৃষ্ণক সদা উপসাগ কৰোত ৰাম হৰি ৰাম 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 য়ে ৰাম মৎস্যক্লময় অৱতাৰ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতিত ধৰিছা কৃষ্ণ হত জোপাৱে কৰো প্ৰণাম ৰাম হৰি ৰাম 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 একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত ও বসুন্ধকো পৰিহৰি যুগুৰু হৃদয় এৰি থাকা হৰি খাই খাতে তথাত য়ে ৰাম অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক হে ৰাম ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা নাম হৰি ৰাম 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 যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লয়া হৰিক হৃদয় বুলি আছে অ হৰিৰ প্ৰসাদ সিটো বিঘিনি মুক্তিত ভৰি জিয়া হৰি গুণ গায়া নাচে ৰাম হৰি ৰাম ৰাম এই কৰ্মত বিশ্বাস যাৰ ইয়াতো থাকুন্ত হৰি আতিশয় দূৰন্ত তাৰ দূৰত বিদূৰ হুন্ত তাৰ অহংকাৰ থাকে তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ
কীৰ্তন নৰ্ম যাৰ এ ৰাম সলনি মললতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি খন্তে কথা কয় যত তীৰ্থ স্নান দেৱ পিতৃ যজ্ঞ যাগ এৰম যজ্ঞ দিব ফলক পায় যাৰ পুত্ৰ কবি হৈতে হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে হে ৰাম দধি দুগ্ধ ঘৃত মধু নদীৰ জলত পিয়া পিতৃগণে পিতৃক পাৱে সেই সকলো শাস্ত্ৰ পঢ়িলে শুনিলে শিকি অনুষ্ঠান সমস্ত কৰিলে নিৰাশাৰ হে ৰাম ঈশ্বৰ কৃষ্ণ তাংক সন্মুখ ভৈল আশাক যিজনে পিঠি দিল অপবিত্ৰ সিটোৱাতে পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা আছে পায়া কমল লোচন সিটো সন্মুখৰ আৱেশে শুদ্ধ বাহিৰে ভিতৰে কায়া সেইহে চতুৰসিটো পুণ্যৰ নিদানভূত হে ৰাম নাৰায়ণ নামক মৰে অচুত্তৰ সিটো আতি পাপৰ নিগানভূত নামে অৰ্থবাদ যিটো কৰে এ মহেশ বুলন্তে মূৰৰ কাৰ আদি নামে শুনি পৰম প্ৰসন্ন হৈ মন এ ৰাম শুনিও পাৰ্বতীময় পনত এ ৰাম শংকায়ো ৰঙে ৰাম বুলি কৈ কৰ্ণপতে ভকতৰ ইয়াত প্ৰৱেশ হৰি দুৰ্বাসনা হৰে সমস্ত ৰাম হৰি ৰাম 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 এই অভাৰজনে বহুত কথা বিঘিনিৰ মাজেৰে এই পবিত্ৰ নাম পাঠ কৰিছে কিছু কাৰণবশতঃ বিৰতি ল'বলগীয়া হ'ল পুনৰ ভকত বান্ধৱক অনুৰোধ জনাইছোঁ ক্ৰমান্বয়ে নাম সব শুদ্ধমনে হৈ কৰক ধ্যান কৰক আপোনালোকৰ পৰিয়াল সমূহ সুখে শান্তিৰে বাস কৰক সকলোকে শুভকামনা যাতে পুনৰ ভাগৱত এই নাম পবিত্ৰ নাম সমৃদ্ধ শুনিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ।